কুৰিয়াম গাঁও আমাৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া নিজৰ গৃহ গাঁও। তেওঁৰ ইয়াত জন্ম হৈছিল আৰু গাঁৱৰ ৰাইজ যিদৰে উৎসাহ উদ্দীপনাৰে ওলাইছে আৰু তাত আৰু এটা সংযোজন হৈছে যে এইটো আগতে বৰহমপুৰ সমষ্টি আছিলে, বৰ্তমান এতিয়া নগাঁও সদৰ সমষ্টি অৰ্থাৎ নগাঁও মতদব্য সমষ্টিত নিৰ্বাচন হ'ল। আমাৰ ৰূপক শৰ্মা ডাঙৰীয়াৰ অধীনত এই গাঁওখন সংযোগ হৈছে। আশা কৰিছোঁ ৰূপক শৰ্মা ডাঙৰীয়াই নগাঁও সদৰ সমষ্টিত যিদৰে কাম কাজ কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আশীৰ্বাদত নগাঁও জিলাত যিটো উন্নয়ন হৈছে, লগতে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি অসমৰ যিটো যোগাযোগ যাতায়াত আন্তঃগাঁথনি এমপ্লয়মেণ্ট ক্ষেত্ৰত আজি ৰাজ্যখন আগবাঢ়ি গৈছে। নিশ্চিতভাৱে এই নিৰ্বাচন হ'ব উন্নয়নৰ নিৰ্বাচন, বিকাশৰ নিৰ্বাচন। ৰাইজ বিকাশৰ লগত থাকিব। মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ কাৰণে মোদী ডাঙৰীয়াৰ হাত শক্তিশালী কৰাৰ নিমিত্তে সুৰেশ বৰা আমাৰ মিত্ৰ গোষ্ঠীৰ প্ৰাৰ্থী, ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী বিপুল ভোটত এই সমষ্টিৰ পৰা নিৰ্বাচিত কৰিব। শোষণৰ গান বেলেগ একো নাই, কোনো দিশা দশা নাই, কোনো আইডিঅলজিকেল কথা নাই। কেইবাটাও দল লগ লাগিছিলে, আকৌ কেইবাটাও দল আঁতৰি গ'ল। আপোনালোকৰ থৰি আমি দেখাবলৈ পাইছোঁ বা আপোনালোকে দেখাই আছে সদায়। তেওঁলোকৰ কোনো একচুৱেলি শাসনটো লাগে শোষণৰ কাৰণে। এই ৰাজ্যখনক আগবঢ়াই নিব, দেশখনক কি আগবঢ়াই দিব তাৰ কোনো স্কেলিটন, তাৰ কোনো যিটো আমি ৰোড মেপ বুলি কওঁ, কোনো ৰোড মেপ নাই। কেৱল কৰাপ্টেড মানুহখিনি লগ হৈছে তেনেকৈ আৰু কৰাপশ্যনটো কৰাব পাৰে। কিন্তু দেশৰ যি জনতা বহুত সজাগ হৈছে। তেওঁলোকে বিকাশৰ লগত থাকিব, মোদীজীৰ লগত থাকিব, ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকিব। ইতিমধ্যে আমাৰ নেতা, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে 13খন আসনলৈকে আমি গৈছোঁ। গতিকে 14 নম্বৰটো আমাৰ হাতত আহি যাব পাৰে, মেবি। ইতিমধ্যে 13খন আসন ভাৰতীয় জনতা পাৰ্টি মিত্ৰ গোষ্ঠী পাব। প্ৰদীপ বৰদলৈ ডাঙৰীয়া এটা চফিষ্টিকেট নেতা। এই জনতাৰ মাজত থাকিব নোৱাৰি। যোৱাবাৰ কিবাকৈ জিতি গ'ল আৰু এইবেলিতো নোৱাৰিব। তেওঁ গাঁওবিলাক গৈ চিনি নাপায়, নোসোমালে মই যিটো গম পাইছোঁ। তাতকৈ আমি অলপ বেছিকৈ সোমাইছোঁ নেকি নগাঁও জিলাত, মৰিগাঁও জিলাত। তেখেতত কৈ আৰু মই ক'লোৱেই মানে চলি আছে। এখনো কংগ্ৰেছত কিমান থাকিব এতিয়া আপোনালোকে চাই থাকোঁ। অহাকালিও আকৌ মেগা যোগদান আছে। বহুকেইজনে অহাকালি কংগ্ৰেছে দিবলৈ ওলাইছে। আমি পাৰ্টি কাৰ্যত যোগদান কৰিম তিনিবছৰ। আৰু কিমান গৌৰৱ ন্যায় আছে চাই থাকক। কংগ্ৰেছত নাথাকিব, কংগ্ৰেছ আবদ্ধ হৈ থাকিব মানকাছে ধুবুৰীতে। নগাঁও মনত পৰিছে, আহিব লাগিছিল, আহিব নোৱাৰিলে। কিয়নো একচুৱেলি কাজিৰঙাতে খেলিব লাগিছিল, কাৰণ কাজিৰঙাৰ তেওঁ সাংসদ আছিল কলিয়াবৰ সমষ্টি। এতিয়া বৰ্তমান কাজিৰঙা হ'ল, তেওঁ যোৰহাটলৈ কিয় গ'ল? তেওঁ কোনে বুদ্ধি দিলে? তাত গৰু হাৰণ দিব তেওঁ। সকলোৱে হাত চাপৰি